লগনৰ মধুক্ষণ মধু লগনৰ মধুক্ষণ উগুল থুগুল মন আজি তোমাতে মগন ভাবিলো নিজকে তোমাৰ তুমি এই জীৱন তোমারে উশাহত সিঁচিলো মোৰে জীৱন তোমাৰে কপালত থাপিলো ৰঙা ফাগুন মধু লগনৰ মধুক্ষণ মধু লগনৰ মধুক্ষণ তোমাৰে মৰমক বুকুতে সামৰি রাখিমে উরে জীবন তোমারে সপোনক দুহাতে সাবতি ৰাখিমে ওৰে জীৱন হাতে হাতে ধৰি আমি দুয়ো আগুৱাম সুখে দুখে মিলি দুয়োকে ধিয়াম এটি এটি পল হাঁহি হাঁহি উজ্বলাম হেঁপাহৰে পূজা আমি প্ৰেমেৰে সজাম তোমারে উশাহত সিঁচিলো মোৰে জীৱন তোমাৰে কপালত থাপিলো ৰঙা ফাগুন আজি মোৰ ছোৱালী বিয়া তাইৰ নাম আচল নাম ডলি কোঁৱৰ তাইক আজি বিয়া দিব দিন ধাৰ্য কৰা হৈছে বিয়া দিবলৈ ওলাইছোঁ ছোৱালী যিহেতু দিবই লাগিব দিয়াৰ কাৰণে অলপ মনত দুখো লাগিছে ভালো লাগিছে দিব লগা হৈছে আৰু উপায় নাই সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰি এদিন উলিয়াই দিবলৈ বহুতো মনত দুখ লাগে তথাপি উলিয়াই দিয়াটো এটা আনন্দও লাগে এনেকৈ আৰু মানুহৰ ছোৱালী জীৱনেই এনেকুৱা গতিকে দিবলৈ ওলাইছোঁ আৰু সৰুৰ পৰা ডাঙৰ দীঘল কৰিলোঁ মাজতে দেউতাকো নোহোৱা হ'ল এনেকৈ পঢ়াই শুনাই চাকৰি এটা দি পেলাই বিয়া দিব পাৰিছোঁ আৰু সেইটোৱে ভাল লাগিছে তই মোৰে সঁচাকে ন
happy married life to both of you. Wish you a happy married life. মই বিচাৰোঁ যে তোমালোকে দুটা ভালকৈ থাকা আৰু একদম ভালকৈ নিজৰ ফেমিলিটো চলোৱা আৰু তোমালোকে পাহৰি নাযাবা মোক তাত গৈ পেলাই মিৰ্জাত আৰু আহি থাকিবা ৰেগুলাৰ ইণ্টাৰভেলত আৰু আহোঁতে কিবা এটা লৈ আনিবা গিফ্ট এটা আজি মই কইনা হ'ব ওলালো তোমাৰ বাবে উজালা তুমি আহিছা মোকে নিবলৈ সাজু সপোনৰ ঘৰ খনিয়া সপোনে আজি দেউকা মিলিলে তোমাৰ লগতে চোৱা কলিজাৰো মেৰে তোমাকে বান্ধিলো আহা আজি মোৰ হোৱা নজনাকে তুমি আহিলা মৰমৰে খৰগ ৰচিলা জীৱনতে ৰং ঢালিলা তুমি জানা RDGCৰ পৰা ষ্টাৰ্ট হোৱা আমাৰ এই ফ্ৰেণ্ডশ্বিপটো আজি 13 বছৰে হ'ল আজি তাই নিজৰ লাইফৰ এটা নেক্সট ইনিং ষ্টাৰ্ট কৰিবলৈ গৈ আছে মনে বিচৰা মানুহজনক নিজৰ জীৱন সংগী হিচাপে পোৱাৰ বাবে মই আটাইতকৈ বেছি সুখী তাইৰ যুগ্ম জীৱনটো ভাল হওক তাৰে কামনা কৰিছোঁ আমি বহুতো সুখ দুখ আপছ এণ্ড ডাউন লগত পাৰ কৰিছোঁ বহুত হাঁহিছোঁ বহুত কান্দিছোঁ এই দিনবোৰ সদায় মনত থাকিব লগতে আমাৰ ফ্ৰেণ্ডশ্বিপটো যাতে সদায় একেদৰে থাকক তাৰে কামনা কৰিলোঁ তাইলৈ বহুত বহুত শুভেচ্ছা থাকিল नाल सुपने तेरे ले आया उमरा बीता है वे कट जानिया होवे जे तू नाल मेरी जान इना लम्हिया नो आथमी ये जरा इना सुपना नो आखमी ये जरा ख्याला विच मेरी तू ही तो है सदा न जाना के তুমি আহিলা মৰমৰে খৰগ ৰচিলা জীৱনতে ৰং ঢালিলা তুমি জানা আজি মই কইনা হ'ব ওলালো তোমাৰ বাবে উজালা তুমি আহিছা মোকে নিবলৈ সাজু সপোনৰ ঘৰ খনিয়া সপোনে আজি দেউকা মিলিলে তোমাৰ লগতে চোৱা কলিজাৰো মেৰে তোমাকে বান্ধিলো আহা আজি মোৰ হোৱা तेरे ही लिए ना किया विच तेनू बसरा हर साह तो तेरा
ডলি আৰু মই আমি একেলগে 1 বছৰ একেলগে আছোঁ আৰু উৎপল দাৰ লগত তাইৰ ৰিলেশ্যন বুলি ক'ব গ'লে মই যিমানখিনি জানো ডলিৰ পৰা মুখৰ পৰা জানিছোঁ ইউনিভাৰ্চিটিত থকাৰ পৰাই ডলি ইউনিভাৰ্চিটিত পঢ়ি থকাৰ পৰাই উৎপল দাই তাইক ফেচবুকত মানে ফ'ল' কৰি তেনেকৈ তাহাঁতৰ ষ্টাৰ্ট হৈছিলে আৰু উৎপল দা আৰু ডলিৰ ৰিলেশ্যন খুব ভাল মানে বহুত ভাল লাগে বহুত কেয়াৰিং হয় উৎপল দা আৰু যিমানখিনিলৈকে আমি টাইম স্পেণ্ড কৰোঁ বহুত ভাল লাগে আৰু ইজনৰ সিজনৰ লগত মানে পাৰফেক্ট মিলিছে ডলি উৎপল দাৰ কাৰণে আৰু উৎপল দা ডলিৰ কাৰণে আৰু ভাল লাগে তাহাঁতৰ যাতে যুগ্ম জীৱন সুখৰ হওক তাৰে কামনা কৰিছোঁ আৰু ডলি আৰু উৎপল দাই যাতে জল্দি আমাক এটা খোজখাবৰি দিয়ে এতিয়াতো বিয়া হৈছে বিয়াৰ পিছত জল্দি খোজখাবৰিটো দিয়ে যাতে এণ্ড তাহাঁতি ভালে থাকক হেপী থাকক আৰু উৎপল দাই যাতে ডলিক সদায় মৰমত ৰাখে ভালকৈ ৰাখে both of you happy married life সেন্দুৰীয়া ৰং ফুটা দোগালতে অভিমানে কিয় আচুৰে দুপৰীয়া ৰ'দ সিঁচে কপালতে বাৰে বাৰে কিয় নোৰাগে নৈ হোৱা ধোৱাব ৰং হৈ তুমি বুলাই যোৱা মেঘে বৰষিলে মোৰ ভাৱনাতে মেঘে বৰষিলে মোৰ ভাৱনাতে জেঠ সোণাৰুৰে ফুল ফুলি উঠে মেঘে বৰষিলে মোৰ ভাৱনাতে জেঠ সোণাৰুৰে ফুল ফুলি উঠে হালধীয়া মোৰ হোৱা ৰ'দ হৈ তুমি ৰ'দাই যোৱা চনকা জোনাকতে ৰৈ ৰৈ চোতালত তোমালৈ বাটে চামে মই ঘৰত চনকা জোনাকতে ৰৈ ৰৈ চোতালত তোমালৈ বাটে চামে মই ঘৰত ৰূপালী প্ৰহৰে লহৰ চুনিব কপাহীয়া বেগে হাঁহিব নাচিব নৈ হোৱা ধোৱাব ৰং হৈ তুমি বুলাই যোৱা
উৎপল আৰু ডলি তাহাঁতৰ দুটাৰ লাভ ষ্টৰী বহুত ইউনিক আৰু লাভ বহুত বেলেগ ধৰণৰ একচুৱেলি তাহাঁতৰ চিনাকি ফেচবুকত উৎপল দাই বহুত দিনৰে চিনাকি আছিলে তাইৰ বহুতখিনি ফ'ল' কৰিলে তাই কিন্তু ইমান গুৰুত্ব দিয়া নাছিলে উৎপল দাক কিন্তু লাহে 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 কয় নহয় ডেষ্টিনিয়ে টানে বুলি আৰু ইজন সিজনক তেনেকৈ ডলিকো উৎপল দাই ডেষ্টিনিয়ে টানিলে তেনেকৈ লগো পালে ফাৰ্ষ্ট টাইম তাহাঁতি লগ পাইছে নিয়াৰ এবাউট 1 year মানৰ পাছত লগ পাইছে আই থিংক তাৰপৰা তেনেকৈ তাহাঁতৰ লাভ ষ্টৰিটো ষ্টাৰ্ট হ'ল দেন গৈ গৈ আজি ডেটত তাহাঁতৰ ফৰ এভাৰ এটা লাভ এণ্ডিং এটা হ'ব এটা নিউ বিগিনিং অফ হাৰ লাইফ অফ দেয়াৰ লাইফ আৰু বিচাৰোঁ যে সদায় তাহাঁতে দুয়োটাই সুখী হওক তাহাঁতৰ যুগ্ম জীৱন বহুত সুখৰ হওক ভাল হওক সেইখিনি কামনা কৰোঁ আৰু বহুতখিনি মানে মেমৰিজ আমি ক্ৰিয়েট কৰিলোঁ একেলগে ডলি মই মোৰ ৰুমমেট নম্ৰতা ইভেন উৎপল দাৰ লগতো মানে আমাৰ বহুতখিনি মানে বেলেগ এটা আমাৰ স্মৃতি এটা মানে হ'ল আৰু বহুতখিনি সেইখিনি পাহৰিব কেতিয়াওতো জীৱনত কেতিয়াও নোৱাৰোঁ আৰু সদায় ভাবোঁ যে সেইখিনি আমি চিৰজীৱনৰ কাৰণে গোটেই স্মৃতিখিনি সামৰি আমি নিজৰ লগত ৰাখোঁ ডলি আৰু আমাৰ ফ্ৰেণ্ডশ্বিপ 1 year হয় ফাৰ্ষ্ট টাইম তাই যেতিয়া ৰুমত আহিছে লগত উৎপল দাও আহিছিলে আৰু ফাৰ্ষ্ট তেতিয়াৰ পৰাই ডলি আৰু উৎপল দাৰ লগত আমাৰ চিনাকি আৰু উৎপল দাৰ লগতো লাহে লাহে ডলিৰ নিচিনাকৈ আমাৰ ক্ল'জ হ'ল মানে আমাৰ অকেজনবিলাক আৰু চেলিব্ৰেশ্যন বাৰ্থডে এনিভাৰ্চাৰী কিবা কিবি আৰু তেনেকৈ উৎপল দাকো মাতোঁ সৰু সুৰাকৈ আমাৰ ৰুমতে আৰু এটা সৰু সুৰা আৰু স্মল গেট টুগেডাৰ এটা হয় তেনেকৈ আৰু বহুতখিনি আৰু ভাল লাগে আমাৰ একেলগতে আৰু বহুত মেমৰিজো আছে উৎপল দা আৰু ডলিৰ লগত আমাৰ আৰু উৎপল দা আৰু ডলিৰ ৰিলেশ্যন বুলি ক'ব গ'লেতো তাহাঁতৰ ফেচবুক চিনাকি হয় তাহাঁতৰ ইউনিভাৰ্চিটিত ডলিৰ পঢ়াৰ পৰা উৎপল দাই ডলিক বহুত আগৰ পৰাই ফ'ল' কৰা একচুৱেলি বহুতখিনি লাইন দিছিলে এতিয়া ডলিয়ে পাত্তা দিয়া নাছিলে ডলিয়ে একচুৱেলি উৎপল দা কিন্তু বহুত ৱেইট লাগিলে বহুত ৱেইট কৰিলে এণ্ড ফাইনেলি ৱেইট কৰি আজি 27 নৱেম্বৰত আজি ফাইনেলি মানে তাহাঁতি বিয়া গেটিং মেৰিড আৰু ভাল লাগে তাহাঁত দুটাক একেলগে এনেতো এতিয়া যেনেকৈ আছে ইন ফিউচাৰ যাতে তেনেকৈয়ে থাকে তাহাঁতি আৰু ভালদৰে হাঁহি মেলি দুইটা মানে তেনেকৈ জীৱনটো আৰু আমাৰ লগত যিখিনি মেমৰিজ আছে সেইখিনি আকৌ বিয়াৰ পিছতো যাতে কণ্টিনিউ হয় সদায় বিচাৰোঁ আমি ন ভাল হোৱা তাহাঁতৰ সদায় সুখী হওক দুইটাই আৰু এতিয়া একচুৱেলি আমাৰ নালাগে মানে যেন তাহাঁতি দুইটা যেন বিয়া পাতিব যেন আজি মানে সেইটো বস্তু ইমান আমি ফিল কৰাই নাই আচলতে মানে একচুৱেলি আমি একেলগে পালোঁ উৎপল দাকো পালোঁ ডলিকোতো আমি 1 বছৰ ধৰিয়ে পাই আছোঁ উৎপল দাক আমিও তেনেকৈ কিবা কিবি কৰি লগ চগ পালোঁ তেনেকৈ চ' সেইটো কাৰণে ইমান ফিল হোৱা নাই কিন্তু য়েছ আমি সদায় বিচাৰোঁ আমাৰ যিখিনি মানে ফ্ৰেণ্ডশ্বিপ মানে অকল ডলি বুলিয়ে নহয় একচুৱেলি উৎপল দাৰ লগতো সেইখিনি সদায় যাতে থাকে 2022 নৱেম্বৰত তাহাঁতৰ কোৰ্ট মেৰেজ হৈছিলে 23 নৱেম্বৰত বিয়া এণ্ড আমি নৱেম্বৰত লগো পাইছোঁ আমি নৱেম্বৰত ডলিক লগো পাইছোঁ উৎপল দাকো লগ পাইছোঁ এণ্ড ফাইনেলি মানে 1 year নৱেম্বৰতে মানে গোটেইখিনি তাহাঁতৰ মানে বিয়াও হৈছে আৰু 24ত যাতে তাহাঁতি এটা মোক বেবী দিয়ে নৱেম্বৰ আমি মানে যাতে এটা আৰু গুড নিউজ আৰু লাষ্টলি আৰু কি ক'ম ক'বলৈ আৰু ক'লেতো একচুৱেলি শেষ নহয় কেতিয়াও কথা এইটোৱে বিচাৰোঁ সদায় ভাল হওক তাহাঁতৰ দুয়োটাৰ সুখী হওক জীৱন ভালদৰে থাকক সেয়াই আৰু সেইখিনিয়ে এণ্ড উইচ ইউ বোথ আ ভেৰি ভেৰি হেপী মেৰিড লাইফ